আজি আপোনালোকৰ আগত উপস্থাপন 100টা মুৰ্গী যদি পোহে মানে ঘৰত বেকাৰ বহি নাথাকি জাষ্ট 100টা মুৰ্গী পোহক আৰু 100টা মুৰ্গী পালনৰ সম্পূৰ্ণ তথ্য সম্পূৰ্ণ হিচাপ আজি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব। কিমান টকা একচুৱেলি খৰচ হ'ব পাৰে, কিমান টকা একচুৱেলি লাভ হ'ব পাৰে, এই মূল হিচাপ মানে মূল কথা এইটোৱে। এই হিচাপটো আজি আপোনালোকৰ আগত পুংখানুপুংখ পাব, মানে A to Z এটাও হিচাপ আমি কমকৈ নকওঁ, আমি বেছিকৈ ক'ম। মানে আমি এক্সপিৰিয়েঞ্চ আছে আমাৰ, আমি মুৰ্গী পালন কৰিছোঁ, সেইটো কাৰণে আপোনালোকক ক'ব পাৰিছোঁ। চ' আপোনালোকে যদি যেতিয়া 100 মুৰ্গী পালন কৰিব তেতিয়া আপোনালোকে, মই ঘৰৰ খৰচ ইয়াত ধৰা নাই, ঘৰটো আপোনালোকে নৰ্মেল এখন ঘৰ বা এনেকৈ নৰ্মেল এখন ঘৰ বনাই ল'ব পাৰে খৰি। চ' আপোনালোকে যেতিয়া 100 মুৰ্গী পোৱালি কিনিব, পোৱালি যেতিয়া কিনিব আপোনালোকে, তেতিয়া কিন্তু আপোনালোকে 100 পোৱালিৰ দাম বৰ্তমান মাৰ্কেটত 4,500 টকা, মানে 4,500 টকা হাইয়েষ্ট ৰেট ধৰিছোঁ, 4,500 টকা। আপোনালোকে প্ৰথমত পোৱালি কিনিব লাগিব, মানে সৰু পোৱালি। তাৰপিছত আপোনালোকে ডাঙৰ কৰিব লাগিব, সেইটো জানে। তাৰপিছত আপোনালোকে ব্ৰুডিং কৰিব লাগিব, ব্ৰুডিং কৰিব। ব্ৰুডিঙত আপোনালোকৰ ইলেক্ট্ৰিচিটি মানে লাইন যাব আৰু মেডিচিন ইউজ কৰিব লাগিব, মেডিচিন বা ভেকচিন ইউজ কৰিব লাগিব। যেতিয়া আপোনালোকে মেডিচিন বা ভেকচিন আদি ইত্যাদি ইউজ কৰিব, যেতিয়া মেডিচিন ভেকচিন ইউজ কৰিব, এই মেডিচিন খৰচ আৰু লাইনৰ বিল বৰ বেছি 1,000 টকাৰ পৰা 1,200 টকা আহে, 1,000 টকাৰ পৰা 1,200 টকা। এতিয়া 4,500 টকা আপোনালোকে মুৰ্গীৰ পোৱালি কিনিছে আৰু 1,000-1,200 টকা আপোনালোকৰ লাইনৰ বিল চিল এইবিলাকে গৈছে বা মেডিচিন এইবিলাক যাব। তাৰপিছত আপোনালোকে যেতিয়া মুৰ্গীটো পালন কৰিব, মানে মুৰ্গীবিলাক পুহিব, তেতিয়া কিন্তু 100টা পোৱালিৰ ভিতৰত 100টা পোৱালি বাচি নাথাকে, কিছুমান পোৱালি মৰি যাব। মানে অলপ আমি 5% হ'লেও মৰ্টেলিটি ধৰিছোঁ, 5% মৰ্টেলিটি। মানে যদি আমাৰ মোটামুটি 5টা পোৱালিও মৰি যায়, তথাপিও আমাৰ 95 পিচ মুৰ্গী থাকিব। যেতিয়া আমি 95 পিচ মুৰ্গী পালন কৰিম বা পুহিম, আমি মোটামুটি 3 মাহ পুহিম। 3 মাহ পোহাৰ পিছত ইয়াৰ এভাৰেজ ৱেইট আহিব 800 পৰা 850 গ্ৰাম। থলুৱা লোকেল মুৰ্গী মানে 850 গ্ৰাম এভাৰেজ ৱেইট আহিব। যেতিয়া 95 পিচ 800 পৰা 850 ৱেইট আহিব, মোটামুটি আপোনালোকে জানে যে মোটামুটি 85 কেজিমান ৱেইট হ'ব। মানে 95টা মুৰ্গী যেতিয়া আপোনালোকে পালন কৰিব 3 মাহ, 85 কেজিমান ওজন হ'ব 3 মাহ পালন কৰাৰ পিছত। তাৰপিছত 3 মাহ পালন কৰাৰ পিছত আপোনালোকে মুৰ্গীটো বিক্ৰী কৰিব লাগিব। এতিয়া বিক্ৰী কিমান টকা কৰিব, ইয়াৰ মাজত কথা এটা আছে যে আপোনালোকে যে 3 মাহ পালন কৰিছে, 3 মাহ পালনত দানা খৰচ যাব। কিন্তু দানা খৰচ আমি কিন্তু বহুত মানে কমাৰ্চিয়েল ফিড ধৰিছোঁ। আপোনালোকে কিন্তু কম টকাত মানে দানা খাদ্য ঘৰত ধান ভাত চাউল দিব পাৰে। মানে ৰেডি দানা যদি খুৱায় আপোনালোকে, বজাৰৰ পৰা মাৰ্কেটৰ পৰা দানাৰ বস্তা যদি আনি খুৱায়, তেতিয়াহ'লে 100 মুৰ্গীয়ে মোটামুটি আপোনালোকৰ 350 কেজি খাদ্য খাব। 350 কেজি খাদ্য খালে 350 কেজি মানে 50 কেজিৰ বস্তা যদি হয়, তেতিয়াহ'লে কিন্তু 7 বস্তা হ'ব। 7 বস্তা খাদ্য বা দানাৰ দাম হ'ব, এভাৰেজ ধৰিছোঁ আমি 2,000 টকা। এভাৰেজ 2,000 টকা হ'লেও তেতিয়া ইয়াৰ 7 বস্তাৰ দাম হ'ব 14,000 টকা। 14,000 টকা আৰু এফালে 4,500 টকা পোৱালি, 18,500 টকা। 18,500 আৰু মেডিচিন লাইট 1,000 টকা, 19,500 টকা। আৰু লিটাৰ চিটাৰ অগ্ৰম বৰম এইবিলাকৰ আমি 500 টকা এক্সট্ৰা ধৰিলোঁ, তেতিয়া 20,000 টকা খৰচ হ'ব। 100 মুৰ্গী পালন কৰোঁতে 20,000 টকা খৰচ হ'ব। এতিয়া আমাৰ 20,000 টকা টোটেল কষ্টিং আহিব। এতিয়া টোটেল কষ্টিং যেতিয়া 20,000 টকা আহিব, 20,000 টকা টোটেল কষ্টিং অহাৰ পিছত আমি কিন্তু এতিয়া মুৰ্গী 3 মাহ পালন কৰাৰ পিছত বিক্ৰী কৰিব লাগিব। যেতিয়া বিক্ৰী কৰিম তেতিয়া 95 পিচ মুৰ্গী আমাৰ 85 কেজি হ'ব। 85 কেজি যেতিয়া হ'ব, 85 কেজি মুৰ্গী আমি মাৰ্কেটত যদি 350 টকা কেজি বিক্ৰী কৰোঁ, মানে পাৰ কেজি 350 টকা, তেতিয়াহ'লে কিন্তু আমাৰ মোটামুটি 29,750 টকা আহিব 85 কেজি মুৰ্গী দাম। আপোনালোকে কেলকুলেটৰত হিচাপটো মাৰি চাব। আমাৰ এনেকুৱা নকৰিবা, হিচাপটো মাৰি চাব আপোনালোকে। 29,750 টকা আহিব 85 কেজি মুৰ্গীৰ দাম 350কৈ বিক্ৰী কৰিলে। এতিয়া মই নিম্নতম ৰেট দিছোঁ, 350কৈ যদি বিক্ৰী কৰে 29,750 টকা, মানে 30,000 টকা। আৰু আপোনালোকে 20,000 টকা যেতিয়া কষ্টিং খৰচ যাব, মানে
আপোনালোকৰ মূল খৰচ যাব, তেতিয়া আপোনালোকে যদি মূল খৰচটো বাদ দিয়ে ইয়াৰ পৰা মাইনাছ কৰি দিয়ে তেতিয়াহ'লে কিন্তু 10,000 টকা প্ৰফিট আছে। 10,000 টকা প্ৰফিট মিনিমাম হয় এইটো বৰ্তমান মাৰ্কেটত। আপুনি নিজে হিচাপটো লগাই চাব। আৰু মই যিটো হিচাপ দিছোঁ এইটো কিন্তু নৰ্মেল হিচাপ নহয়, মই কমাৰ্চিয়েল ফিড ধৰিছোঁ। আপোনালোকে কিন্তু ঘৰুৱা খাদ্য ভাত ধান চাউল এইবিলাক খুৱাই পেলাই দানা খৰচ কমাব পাৰে, ইয়াৰ কষ্টটো কমাব পাৰে। এতিয়া যদি 400 টকাকৈ বিক্ৰী কৰিব পাৰে আপোনালোকে, 400 টকাকৈ বিক্ৰী কৰিব গ'লে আপোনালোকে হিচাপ কৰক 34,000 34,000 বিক্ৰী হ'ব। 34,000 বিক্ৰী হ'লে আপোনালোকে 20,000 টকা খৰচ যদি বাদ দিয়ে তেতিয়াহ'লে কিন্তু 14,000 টকা 100 মুৰ্গী ধৰি, মাত্ৰ 100 মুৰ্গী ধৰি 14,000 টকা প্ৰফিট হ'ব পাৰে। চ' এনেকুৱা ধৰণৰ মুৰ্গী আপোনালোকে পোহাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক সম্পূৰ্ণ টিপছ বুজাই দিম, কি মেডিচিন দিব, কি দানা দিব, কি খাদ্য খুৱাব। আৰু পোৱালি A গ্ৰেড পোৱালি আমি অল নৰ্থ ইষ্ট ডেলিভাৰী কৰোঁ, আৰু পোৱালিৰ লগত ইনকিউবেটৰ মেচিনো ডেলিভাৰী কৰোঁ। যদি কাৰোবাক লাগে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব। অল নৰ্থ ইষ্ট ডেলিভাৰী ফেচিলিটি আছে, নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব। অকল লোকেল মুৰ্গী নহয়, হাঁহ ব্ৰইলাৰ কয়লাৰ সোণালী সকলো ধৰণৰ পোৱালি পাব। লগত অট'মেটিক আৰু মেনুৱেল মেচিন 1 বছৰ গেৰাণ্টি সহকাৰে আমি ইনকিউবেটৰ মেচিনত দি আছোঁ, মাত্ৰ 2,000 টকাৰ পৰা ষ্টাৰ্ট। চ' আপোনালোকৰ যদি লাগে নিশ্চয় যোগাযোগ কৰিব। আৰু চেনেলত নতুন থাকিলে চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ বন্ধুসকল।